যোৰহাট চিনেমাৰ চতুৰ্থখন উৰণীয়া সেতু আজি চাওক আৰু কওক কেনেকুৱা লাগিছে আৰু কিবা এটা বেলেগ নিচিনা দেখিছেনে বাৰু আপোনালোকে? এইখনে হ'ল যোৰহাটৰ চতুৰ্থখন উৰণীয়া সেতু যোৰহাট চিনেমাত বনাই থকা হৈছে আৰু দেখিছে আপোনাৰ সেইডোখৰ ৰেল ক্ৰছিঙৰ যিটো তলৰ ওপৰডোখ লোহাৰ যিডোখৰ এখন আজি প্ৰথমবাৰ লগোৱা হৈছে আৰু অকণমান মই দেখুৱালোঁ তাৰে প্ৰথমখন হৈ গ'ল আপোনাৰ বঙাল পুখুৰী, দ্বিতীয়খন হৈ গ'ল যোৰহাট চিভিল আৰু তৃতীয়খন হ'বলৈ গৈ আছে যোৰহাট টাউনৰ মাজমজিয়া বৰুৱা চাৰিআলি, যিহেতু অলপ দিনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে আহিছিলে আৰু কৈছিলে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু এইখন হৈ গ'ল চিনেমাৰ চতুৰ্থখন আৰু এই চতুৰ্থখনে হৈছে যোৰহাট চিনেমাত বনাই থকা হৈছে আৰু ইয়াৰ অকণমান পৰিৱেশটো মই দেখুৱাই দিছোঁনে আৰু এইডোখৰ দেখিছেনে সেইডোখৰ প্ৰথমবাৰ লগাইছে মানে আজি আৰম্ভণি আৰু তাৰপৰা লাহে লাহে সম্পূৰ্ণ হ'বলৈ গৈ আছে মানে দ্ৰুতগতিত কাম চলিছে বুলি ক'ব লাগিব যিহেতু আমি এইপিনে সদায় অহা যোৱা কৰি থকা হয় আৰু এয়াই হৈ গ'ল চতুৰ্থ আৰু এইটোৱে হৈ গ'ল চিনেমাৰ তিনিআলি দেখিছেনে এই বাইক যে আহি আছে এয়া হৈ গ'ল তিতাবৰ পিনে যায় চাইকেল যাই গৈছে এইপিনে যোৰহাটৰ পিনে যায় আৰু ইয়াৰ পৰাই জিলিকি আছে দেখিছেনে যোৰহাটৰ চতুৰ্থখন উৰণীয়া সেতু আৰু হয়তো এই যোৰহাটৰ পিনে পৰা আহি ইয়াতে নামিব পাৰিব আৰু এইপিনে তিতাবৰ পিনৰ পৰা গ'লে এইপিনৰ পৰাই উঠিব পাৰিব দেখিছেনে আৰু এইপিনে গৈ আপুনি চিধা পিনে এয়া ওলাই আছে এইপিনে যাব পাৰিব যোৰহাট হ'ল। এইখনেই হ'ল যোৰহাটৰ চতুৰ্থখন উৰণীয়া সেতু আৰু আজি মই দেখুৱাইছোঁ অকণমান ওচৰৰ পৰা মানে তলৰ পৰা দেখিছেনে এইখন দেখিছে এইখনেই হ'ল যোৰহাটৰ চতুৰ্থখন উৰণীয়া সেতু যোৰহাট চিনেমাত বনাই থকা হৈছে আৰু আজি এটা নতুন কাম দেখিছেনে নতুন কাম এটা মই দেখুৱাইছোঁ দেখিছেনে এইয়া দেখিছেনে ৰেল ক্ৰছিঙৰ ওপৰত সেইডোখৰ আপোনাৰ এই লোহাৰ যে লগোৱা হয় সেই লোহাৰডোখৰ লগোৱা হৈছে আজি প্ৰথমবাৰ এনেধৰণে। এইখনেই হ'ল যোৰহাট চিনেমাত বনাই থকা হৈছে যোৰহাটৰ চতুৰ্থখন উৰণীয়া সেতু মানে এখন হৈ গ'ল বগাল পুখুৰী, দ্বিতীয়খন যোৰহাট চিভিল, তৃতীয়খন যোৰহাট টাউনৰ মাজমজিয়া বৰুৱা চাৰিআলি আৰু চতুৰ্থখন যোৰহাট চিনেমাত আৰু কিছুদিন কষ্ট হ'ব আৰু আমাৰ ৰাইজৰ মোৰ আৰু কিছুদিনৰ অপেক্ষাৰ পিছত আমাৰ ভাল হ'বলৈ গৈ আছে।